নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে যে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি দিল্লীত লাখ লাখ মুছলমানৰ প্ৰতিবাদী কাৰ্যসূচী। ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰক সকিয়নি প্ৰদান কৰি এই প্ৰতিবাদী কাৰ্যসূচী। দিল্লী কঁপি উঠিছে মুছলমানৰ প্ৰতিবাদত আৰু আজি যিহেতু 24 জুলাই ভাৰতৰ মুছলমানৰ শক্তি দেখিব সমগ্ৰ বিশ্বই। জুম্মা নামাজ আদায় কৰিয়েই একত্ৰিত লাখ লাখ মুছলমান। দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি অত্যাচাৰ। দিল্লীত একত্ৰিত হ'ল দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু। সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হৈছে দিল্লীত। একত্ৰিত হ'ল সকলো মুছলমান ধৰ্মগুৰু, উলেমা, মৌলবী। ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ মুছলমান লোকৰ। মছজিদ মাদ্ৰাছাত চলা বলডজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত। বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা আৰু ধৰ্মগুৰুসকল। মুছলমানক হাৰাশাস্তি নকৰিবলৈ আজি চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে মুছলমান সংগঠনে আৰু দিল্লীত মুছলমান লোকৰ এই প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। কক্ৰোচ জনতা পাৰ্টীৰ নেতৃত্বত আজি সমগ্ৰ ভাৰততে প্ৰতিবাদী কাৰ্যসূচী। অপ্ৰতিৰোধ কক্ৰোচ জনতা পাৰ্টি। দিল্লীৰ সমান্তৰালকৈ সমগ্ৰ ভাৰতবৰ্ষতেই আজিৰ দিনটোত সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ। দিনক দিনে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী বৃদ্ধি পাই আছে। কেৱল দিল্লীতেই সীমাবদ্ধ নহয় কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ। পাটনা, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যতো দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ। মুম্বাইতো কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী। ছাত্ৰৰ প্ৰতিবাদৰ সমৰ্থনত এইবাৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সমাজৰ প্ৰতিবাদ। গণতন্ত্ৰ বচাওক, সংবিধান বচাওক শ্লোগান দি অধিবক্তাসকলেও কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। নৰেন্দ্ৰ মোদীয়ে ফাষ্টেগ আদালত গঠন কৰাৰ কথা শুনিছো, কিন্তু প্ৰশ্নকাকত ফাদিল হৈছে কি কাৰণে? প্ৰশ্নকাকত ফাদিলৰ কাৰণ হৈছে মোদীয়ে চিষ্টেমটোত অকৰ্মণ্য অযোগ্য মানুহক দায়িত্ব দি থৈছে। শুনক, এইদৰে মন্তব্য কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰ আতোচুছ ৰাংকাই। মুঠতে বিজেপি চৰকাৰৰ বিৰুদ্ধে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ অব্যাহত আছে। মোদীজী, মই পুনৰ এবাৰ আপোনাক ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। নহ'লে সমস্যাটো কেৱল ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগতেই সীমাবদ্ধ নাথাকিব, আপোনাৰ পদত্যাগলৈও আহিব। এগৰাকী অক্ষম আৰু ব্যৰ্থ মন্ত্ৰী দেশৰ কোটি কোটি ছাত্ৰ ছাত্ৰীতকৈ গুৰুত্বপূৰ্ণ হ'ব নোৱাৰে। যদি এগৰাকী ব্যৰ্থ আৰু অক্ষম মন্ত্ৰীক এই কোটি কোটি ছাত্ৰ ছাত্ৰীতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, তেন্তে মনত ৰাখিব ভাৰতত কোনেও আপোনাক নিৰ্বাচনত ভোট নিদিব। এইদৰে মন্তব্য কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিজিৎ দীপকে আজিৰ দিনটোতো প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ ভাৰততেই ঘোষণা কৰিছে। শান্তিপূৰ্ণভাৱে সকলোকে সমগ্ৰ ভাৰততেই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। গুৱাহাটীত অভূতপূৰ্ব ছাত্ৰ বিদ্ৰোহৰ জুই। দিল্লীৰ যন্তৰ মন্তৰত পৰিণত গুৱাহাটীৰ সচল ধৰ্ণাস্থলী। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে অসমৰ গুৱাহাটী মহানগৰীত। নতুন প্ৰজন্মৰ শিক্ষাৰ্থীৰ মুখত প্ৰতিবাদৰ অনন্য ভাষা। গুৱাহাটী মহানগৰীৰ সচল ধৰ্ণাস্থলীত কক্ৰোচ জনতা পাৰ্টিৰ আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। হাজাৰ হাজাৰ লোক একত্ৰিত হৈ গুৱাহাটী মহানগৰীৰ সচলত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, য'ত উপস্থিত আছে সচেতন নাগৰিক আৰু বিভিন্ন দল সংগঠনৰ নেতাসকল। পৰৱৰ্তী খবৰ। দিল্লীত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ ৰুধিবলৈ নতুন পদক্ষেপ গ্ৰহণ। বিপদত কক্ৰোচ জনতা পাৰ্টি। প্ৰতিবাদ কৰিলেই NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব প্ৰতিবাদকাৰীসকলক।
NSAৰ অধীনত গ্ৰেপ্তাৰ হ'ব কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰীসকল। প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ সন্মুখত এতিয়া নতুন বিপদ। ছাত্ৰ আন্দোলন মষিমূৰ কৰিবলৈ সাজু দিল্লী আৰক্ষী। বিপদত পৰিব কক্ৰোচ জনতা পাৰ্টি। ছাত্ৰ আন্দোলন দমন কৰিবলৈ দিল্লী আৰক্ষীৰ অস্ত্ৰ NSA। দিল্লী আৰক্ষী আয়ুক্তক অধিক ক্ষমতা প্ৰদান দিল্লীৰ উপ ৰাজ্যপালৰ। শক্তি বৃদ্ধি দিল্লী আৰক্ষী আয়ুক্তৰ। 3 মাহৰ বাবে NSAৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰিব প্ৰতিবাদকাৰীসকলক। বিশেষ ক্ষমতা ব্যৱহাৰ কৰিব পাৰিব দিল্লীৰ আৰক্ষী আয়ুক্ত অনুৰাগ কুমাৰে। প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত NSA লগাই গ্ৰেপ্তাৰ কৰা হ'ব আৰু দিল্লীৰ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ ৰোধিবলৈ এই নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। অন্য এটা খবৰ, অসমত কক্ৰোচ জনতা পাৰ্টিৰ সমৰ্থনত ভয়ংকৰ প্ৰতিবাদ। উত্তপ্ত পৰিস্থিতিৰ মাজতে আটক কৰা হৈছে প্ৰতিবাদকাৰীসকলক। যোৱাকালি দিনটোত গুৱাহাটী মহানগৰী আৰু নগাঁৱত ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত। নগাঁৱত প্ৰায় 10জনতকৈও অধিক ছাত্ৰ ছাত্ৰীক আটক কৰিছে নগাঁও আৰক্ষীয়ে। ছাত্ৰ ছাত্ৰীক আটক কৰাৰ পিছতেই নগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলে। মুঠতে দিল্লীৰ যন্তৰ মন্তৰৰ প্ৰতিবাদে এতিয়া অসমতো ব্যাপক প্ৰভাৱ পেলাইছে। নগাঁও গুৱাহাটী মহানগৰীত আটাইতকৈ বেছি প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। নগাঁৱৰ প্ৰতিবাদস্থলীত বহু মহিলা আৰক্ষী প্ৰতিবাদকাৰী আহত। আটক কেইবাজনো প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী। প্ৰতিবাদস্থলীৰ পৰা কংগ্ৰেছৰ মুখপাত্ৰ বিৰিঞ্চি বৰাকো আটক কৰা হৈছে। বৰ্তমানলৈকে প্ৰতিবাদস্থলীৰ পৰা আটক 7জনকৈ লোক আৰু নগাঁৱত এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অন্য এটা খবৰ, উজনি অসমৰ 3খন জিলাৰ জল প্ৰলয়ক লৈ বিধানসভা সভা স্থগিত প্ৰস্তাৱ বিধায়ক অখিল গগৈৰ এই প্ৰস্তাৱ অগ্ৰাহ্য বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য হোৱাত বিধানসভাৰ ভিতৰত চকী মেজৰ ওপৰত উঠি অখিল গগৈৰ উত্তাল প্ৰতিবাদ। জল প্ৰলয়ক লৈ বিতংভাৱে কথা ক'ব নিদিয়াৰ বাবেই প্ৰতিবাদ সাব্যস্ত অখিল গগৈৰ। কিন্তু নিয়মৰ দোকাই দি অখিল গগৈক দিনটোৰ বাবে বিধানসভাৰ পৰা নিলম্বন কৰিলে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটী মহানগৰীত নাখিব যোৰাবাটত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। পুনৰবাৰ স্তব্ধ হৈছে উজনি নামনি অসমৰ যাতায়াত ব্যৱস্থা। গুৱাহাটী মহানগৰীকে ধৰি যোৰাবাটত এককাল পৰ্যন্ত পানী, ডুব গৈছে যান বাহন। পৰাপক্ষত আপুনি গুৱাহাটী মহানগৰীত নাখিব, কিয়নো যোৰাবাটত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এজাক বৰষুণৰ ফলতেই যোৰাবাটত এই পৰিস্থিতি। যোৰাবাটৰ ৰাজপথত এককালতকৈও অধিক পানী। কৃত্ৰিম বানত সম্পূৰ্ণৰূপে ডুব গ'ল ৰাষ্ট্ৰীয় ঘাইপথ। কৃত্ৰিম বানত যোৰাবাটত আবদ্ধ শ শ বাহন। সম্পূৰ্ণৰূপে স্তব্ধ উজনি নামনিৰ যাতায়াত ব্যৱস্থা। নেৰানেপেৰা বৰষুণৰ মাজতেই স্তব্ধ উজনি নামনি অসমৰ সংযোগ। যোৰাবাটৰ ৰাজপথত এককালতকৈও অধিক পানী। অভাৱনীয় পৰিস্থিতি পুনৰবাৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীকে ধৰি যোৰাবাটত। এটা ব্ৰেকিং নিউজ, খুলি দিয়া হ'ল দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4 নং গেট। উজনি অসমত জল প্ৰলয়ৰ আশংকা কৰা হৈছে। উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই এটা ব্ৰেকিং নিউজ আহি পৰিছে, কিয়নো খুলি দিয়া হৈছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4 নং গেট। খুলি দিয়াৰ পিছতে এতিয়া ভয়ংকৰ বানপানীৰ আশংকা কৰা হৈছে। দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেটেৰে ঘূৰা বাগৰিছে পানী। প্ৰকল্পৰ 2, 3 আৰু 4 নম্বৰ গেট খুলি দিলে নিপকোৱে যিকোনো মুহূৰ্তত জলপ্ৰলয় সৃষ্টি হোৱাৰ আশংকা। সাৱধানে থাকক দয়াং ধনশিৰি নদীৰ পাৰৰ ৰাইজ। জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু থাকক নৈপৰীয়াৰ ৰাইজসকল। নাগালেণ্ডৰ পৰা ঘূৰা অসমৰ দিশে বাগৰিছে পানী। উজনি অসমলৈ অশনি সংকেত আৰু জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ পিছতেই উজনি অসমত বানপানীৰ আৰু অধিক তাণ্ডৱ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। বানপীড়িতলৈ সকলোৱে সহায় কৰক। বন্যাৰ্তৰ দুখ দেখি উচুপি কান্দি উঠিল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত আজমল হাতে হাতে বান সাহায্য আৰু আনকি নগদ ধনো প্ৰদান কৰিছে বানাক্ৰান্ত ৰাইজসকলক। আৰু উজনি অসমত
আজমলৰ মহানুভৱতা দেখিবলৈ পোৱা গৈছে। লগতে আজমলে আহ্বান জনাইছে সকলো মন্ত্ৰী বিধায়কক বান পৰিস্থিতি চোৱাৰ বাবে বিধানসভাৰ দুদিনৰ বাবে বন্ধ কৰি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ সকলো মন্ত্ৰী বিধায়কক আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে। বন্যাৰ্তৰ দুখ দেখি উচুপি কান্দি উঠিল বদৰুদ্দিন আজমল। অতি ভয়াৱহ হৈ পৰিছে শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ বান পৰিস্থিতি। ইটোৰ পাছত সিটো মৃতদেহ উপঙি উঠিছে বানপীড়িত অঞ্চলত। পশু পক্ষীৰ পৰা আৰম্ভ কৰি মানুহলৈকে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে উজনি অসমত, যাৰ বাবে উজনি অসমৰ লোকসকলক সহায় কৰিবলৈ সকলো মন্ত্ৰী বিধায়কক আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে। আনকি মৌলানা বদৰুদ্দিন আজমলৰ আন এক ডাঙৰ মহানুভৱতা, বানত বিধ্বস্ত উজনি অসমৰ নামঘৰ নিৰ্মাণৰ বাবে 25 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। 2 কোটি টকাৰ সাহায্য দিছে সৰ্বসাধাৰণ বানপীড়িত ৰাজ্যলৈ আৰু তাৰ বিপৰীতে নামঘৰ নিৰ্মাণ কৰিবলৈও টকা প্ৰদান কৰিব মৌলানা বদৰুদ্দিন আজমলে। 25 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব নামঘৰসমূহ নিৰ্মাণ কৰিবলৈ। মৌলানা বদৰুদ্দিন আজমলক লৈ এতিয়া সমগ্ৰ অসমতেই তীব্ৰ প্ৰশংসা দেখিবলৈ পোৱা গৈছে। এটা ব্ৰেকিং নিউজ, নগাঁৱত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ পিছতেই 163 ধাৰা জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে। নগাঁৱত মন গ'লেই কৰিব নোৱাৰিব প্ৰতিবাদ, কিয়নো নগাঁও জিলাৰ চহৰত 163 ধাৰা জাৰি। দল বান্ধি ৰাজহুৱা স্থানত একগোট হ'ব নোৱাৰিব। মাৰণাস্ত্ৰলৈ ৰাজপথত ঘূৰি ফুৰিব নোৱাৰিব। ৰাজপথত অযথা যান জঁটৰ সৃষ্টি কৰিলেই লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। মাৰণাস্ত্ৰ, লাঠি, ৰড লৈ ঘূৰিলেই লগে লগেই হ'ব ব্যৱস্থা। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি BNSSৰ 163 ধাৰা। নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। নগাঁৱত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতেই যোৱাকালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এনে পৰিস্থিতি যাতে পুনৰ নগাঁৱত নহয় তাৰ বাবে নগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা 163 ধাৰা জাৰি কৰা হৈছে। একগোট হ'ব নোৱাৰিব, ৰাজহুৱা স্থানত প্ৰতিবাদ কৰিব নোৱাৰিব, কোনো ধৰণৰ সমদল প্ৰতিবাদ মন গ'লেই বাহিৰ কৰিব নোৱাৰিব। নগাঁৱত কঠোৰ হৈ পৰিছে নগাঁও প্ৰশাসন কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদক লৈ। অইন এটা খবৰ, কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ লোৱাৰ বাবে নাবালিকাক সকিয়নি আৰক্ষী বিষয়াৰ। CJPৰ প্ৰতিবাদত অংশ লোৱা নাবালিকাক ফোনযোগে সকিয়নি মহানগৰীৰ সহকাৰী আৰক্ষী আয়ুক্ত প্ৰণামী বৰদাসৰ। নাবালিকাগৰাকীৰ ব্যক্তিগত তথ্য বিচাৰিলে SCP প্ৰণামী বৰদাসে। ব্যক্তিগত তথ্য জানিবলৈ অস্বীকাৰ কৰাত নাবালিকাগৰাকীক সকিয়নি আৰক্ষী বিষয়াগৰাকীৰ। নাবালিকা বুলি জনোৱাৰ পাছতো প্ৰতিবাদত থকাৰ তথ্য বিচাৰিলে SCP গৰাকীয়ে। জুভিনাইল জাষ্টিছ ফ্ৰেমৱৰ্ককো অৱমাননা আৰক্ষী বিষয়াগৰাকীৰ। নাবালিকাগৰাকীৰে আৰক্ষী বিষয়াগৰাকীৰ কথোপকথনৰ কল ৰেকৰ্ডিং ভাইৰেল। CJPৰ প্ৰতিবাদত অংশ লোৱা নাবালিকাক ফোনযোগে আৰক্ষীয়ে ভাবুকি প্ৰদান কৰাৰ পিছতেই সেই কল ৰেকৰ্ডিং ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। অন্য এটা খবৰ, ভেঞ্চাৰ শিক্ষা অনুষ্ঠানক লৈ বিধানসভাৰ মজিয়াত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। প্ৰাদেশিকীকৰণ আওতাৰ পৰা বাহিৰত ৰৈ যোৱা শিক্ষা অনুষ্ঠানসমূহক কিছু নীতি নিয়ম শিথিল কৰি হ'লেও প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত ইতিমধ্যেই পোৱা আবেদন পত্ৰসমূহ পৰীক্ষাৰ ব্যৱস্থা কৰিব শিক্ষা বিভাগে। ইফালে আদালতৰ গোচৰৰ বাবে বহু শিক্ষা অনুষ্ঠানত প্ৰধান শিক্ষক আৰু অধ্যক্ষক নিযুক্তি দিব পৰা নাই বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে বিধানসভাত উল্লেখ কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নাগৰিকৰ পৰিচয় পত্ৰ প্ৰদানৰ বিষয়ত NRC অন্তৰ্ভুক্ত নাগৰিক আজিও বঞ্চিত। এই বিষয়টোক লৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা সৰব হৈ পৰিছে। NRCৰ সন্দৰ্ভত মহামান্য আদালতত গোচৰ ৰুজু কৰা সংগঠনটোৱেও আজিও ফলাফল লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে। অহা 10 আগষ্টত এই গোচৰৰ শুনানি হ'ব বুলি সংগঠনটোৱে সংবাদমেল যোগে জানিবলৈ দিয়ে। NRCৰ প্ৰসংগ উত্থাপন কৰি সংবাদমেল অনুষ্ঠিত কৰি সৰব হৈ পৰিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু। অন্য এটা খবৰ,
নীট কাণ্ডৰ পুনৰাবৃত্তি দেখিবলৈ পোৱা গৈছে ভাৰতত। দেশত পুনৰ সংঘটিত প্ৰশ্নকাকত ফাদিলৰ ঘটনা। পৰীক্ষাৰ পূৰ্বে ফাদিল হ'ল প্ৰশ্নকাকত। উত্তৰাখণ্ডৰ বীৰ মাধু সিং ভাণ্ডাৰী প্ৰযুক্তি বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ সমগ্ৰ ভাৰততেই তীব্ৰ উত্তেজনা পৰিৱেশে বিৰাজ কৰাৰ সময়তেই পুনৰবাৰ উত্তৰ প্ৰদেশৰ এখন বিশ্ববিদ্যালয়ৰ প্ৰশ্নকাকত ফাদিল হৈছে। পৰৱৰ্তী খবৰ, ছাত্ৰ আন্দোলনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলিউডৰ ভাইজান ছলমান খানে। এইটো এটা শান্তিপূৰ্ণ আন্দোলন আছিল, কিন্তু দুখ লাগিছে যে ই হিংসাত্মক পৰিস্থিতিলৈ গুচি গ'ল। আঘাতপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকলৈ মোৰ সমবেদনা জনাইছোঁ। প্ৰশ্নকাকত ফাদিল হোৱাটো অতি গুৰুতৰ বিষয়। মই জানি আনন্দিত হৈছোঁ যে আমাৰ দেশৰ ল'ৰা ছোৱালীসকলে এটা উন্নত শিক্ষা ব্যৱস্থাৰ বাবে একত্ৰিত হৈছে আৰু তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকৰ সমৰ্থন কৰিছে। দিল্লীৰ যন্তৰ মন্তৰত কক্ৰোজ জনতা পাৰ্টি আৰু ছাত্ৰ আন্দোলনক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলিউড ছুপাৰষ্টাৰ ছলমান খানে। মদনপুৰ টোল প্লাজা আৰু ৰহাৰ টোল প্লাজাত বৃদ্ধি কৰা হ'ল শুল্ক। 23 জুলাই যোৱাকালিৰ পৰা প্ৰযোজ্য হৈছে সংশোধিত শুল্ক। ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। পুনৰবাৰ টোল টেক্স বৃদ্ধি কৰা হৈছে। মদনপুৰ ৰহাট টোল গেটকে ধৰি ৰাজ্যৰ প্ৰায় 5খনকৈ টোল গেটত পুনৰবাৰ টোল টেক্স বৃদ্ধি কৰা হৈছে। পৰৱৰ্তী খবৰ, লামডিঙত ভূমি কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপন। অবৈধভাৱে মাটি নামজাৰিৰ অভিযোগ দুজন ব্যক্তিৰ বিৰুদ্ধে। চিটফাণ্ড কেলেংকাৰীৰ সৈতে জড়িত কোম্পানীৰ মাটি দুজন ব্যক্তিৰ নামত হস্তান্তৰ। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে ৰাইজ। লামডিঙত অবৈধ মাটি দখলৰ অভিযোগ, স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, ৰাজ্যৰ 22,000তকৈও অধিক বিদ্যালয়ৰ অৱস্থা অতি শোচনীয়। এই বিদ্যালয়সমূহত প্ৰয়োজনীয় হৈছে গৰু মেৰামতি। আনহাতে শিক্ষাগুৰুৰ অভাৱত ভুগিছে বহু বিদ্যালয়। ইয়াৰ মাজতেই বিজেপি চৰকাৰৰ আমোলত বিগত 10 বছৰত ৰাজ্যত হ্ৰাস পাইছে 8,591খন চৰকাৰী বিদ্যালয়। বিধায়ক অখিল গগৈৰ এক লিখিত প্ৰশ্নৰ লগতে শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱক লৈ চলি থকা আলোচনাৰ মাজত বিধানসভাত উন্মোচিত হ'ল এই শোচনীয় অৱস্থা অসমৰ শিক্ষা ব্যৱস্থাক লৈ। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, সাৱধান, এলাৰ্ট জাৰি কৰা হৈছে। 28খনকৈ জিলাত হাই এলাৰ্ট জাৰি। উজনিত পুনৰ ভয়াৱহ বানৰ আশংকা কৰা হৈছে। সাৱধান সমগ্ৰ ৰাজ্যবাসী। ৰাজ্যত প্ৰকৃতিয়ে লৈছে কাল ৰূপ। গুজৰি গুমৰি আহিছে বতাহ বৰষুণ। জিলাই জিলাই জাৰি কৰা হৈছে হাই এলাৰ্ট। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ 28খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধেমাজি, শ্ৰীভূমি, কাছাৰ জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ইফালে উজনি অসমত পুনৰবাৰ ভয়ংকৰ বানৰ আশংকা কৰা হৈছে। উজনিতো আজি মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সতৰ্কবাণী। বিজুলী ঢেৰেকনি বজ্ৰপাতৰো আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ। সাৱধান হওক ৰাজ্যবাসী, কিয়নো বতৰক লৈ পুনৰবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 16খনকৈ জিলালৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ফাষ্ট ট্ৰেক আদালতত হ'ব প্ৰশ্নকাকত ফাদিলৰ শুনানি। কক্ৰোজ জনতা পাৰ্টিৰ প্ৰতিবাদ চলি থকাৰ মাজতেই পুনৰবাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰশ্নকাকত ফাদিল হ'লে ফাষ্ট ট্ৰেক আদালতত হ'ব শুনানি। দেশৰ যুৱক যুৱতীসকলৰ স্বাৰ্থ আৰু তেওঁলোকৰ ভৱিষ্যত আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰশ্নকাকত ফাদিলৰ সকলো গোচৰত দোষীসকলক যিমান পাৰি সোনকালে কঠোৰ শাস্তি দিবলৈ গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্টট্ৰেক আদালত গঠন কৰা হ'ব। এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰি থকা সিদ্ধান্তসমূহৰ ভিতৰত ইয়াৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ সৈতে খেলা কৰা কোনো এজন ব্যক্তিকেই ৰেহাই দিয়া নহ'ব। যন্তৰ মন্তৰত কক্ৰোজ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে এইদৰে ঘোষণা কৰিছে। প্ৰশ্নকাকত ফাদিল হ'লে এতিয়া ফাষ্টট্ৰেক আদালতত শুনানি হ'ব বুলি ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
পৰৱৰ্তী খবৰ, সংসদ চৌহদত এইবাৰ NDAৰ সাংসদৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ সাংসদ নহয়, এইবাৰ বিজেপিৰ সাংসদৰ প্ৰতিবাদ। সংসদ পৰিসৰৰ মকৰ দুৱাৰত দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তৰ সমৰ্থনত আৰু এই বিষয়ত সংসদ আলোচনা চলোৱাত কংগ্ৰেছ তথা বিৰোধী দলসমূহে বাধা দিয়া বুলি অভিযোগ উত্থাপন কৰি NDAৰ সাংসদসকলে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। NDAৰ নেতৃত্বত এইবাৰ সংসদ চৌহদত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো। মুঠতে এইবাৰ বিজেপিৰ MP সকলে নিট প্ৰশ্ন কাকতক লৈ কৰিছে প্ৰতিবাদ। এটা ব্ৰেকিং নিউজ, বান পৰিস্থিতিৰ ওপৰত ভাষণ ৰাখিব বিচাৰি সদনৰ পৰা নিলম্বন হ'বলগীয়া হ'ল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিধানসভাত বান পৰিস্থিতিৰ কথা কোৱাত বাধা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। বান পৰিস্থিতিৰ কথা ক'বলৈ গৈ দিনটোৰ বাবে সদনৰ পৰা নিলম্বন হ'ল বিধায়ক অখিল গগৈ। উজনি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত ক'বলৈ সময় বিচাৰিছিল বিধায়কগৰাকীয়ে। বান পৰিস্থিতিৰ সন্দৰ্ভত ক'বলৈ অতিৰিক্ত সময় বিচৰাৰ বাবে অখিল গগৈক বিশ্বাসঘাতক আখ্যা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। অখিল গগৈৰ সভা স্থগিত ৰখাৰ প্ৰস্তাৱকো অগ্ৰাহ্য অধ্যক্ষৰ। মোৰে কাম নকৰা হৈছে, মানুহৰ জীৱনৰ সকলো সম্পত্তি শেষ খতম, বানপানীৰ পিছত ৰাইজৰ অৱস্থা বেয়া হৈ যাব। আজি মোক ভালদৰে বান পৰিস্থিতিৰ কথা ক'বলৈ নিদিলে। সদনৰ পৰা দিনটোৰ বাবে নিলম্বনৰ পিছতেই সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। বান পৰিস্থিতিৰ বাবে বিধানসভাত নিজৰ ভাষণ ৰাখিবলৈ প্ৰয়াস কৰিছিল। তাৰ মাজতে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজিৰ দিনটোৰ বাবে ৰাতিপুৱাই নিলম্বন কৰিছিল বিধায়ক অখিলক বিধানসভাৰ পৰা। তাৰ পিছতে অধ্যক্ষ আৰু বিজেপিৰ বিৰুদ্ধে সৰব অখিল গগৈ। অন্য এটা খবৰ, অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰিদৰ্শনৰ বাবে শীঘ্ৰেই আহিব কেন্দ্ৰীয় দল। সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে এই কথা। উজনি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰিদৰ্শনৰ বাবে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ দল আহিব অসমত। অসমৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন। টেলিফোন যোগে অসমৰ বানৰ বুজ ল'লে অমিত শ্বাহে। বানৰ ক্ষয় ক্ষতিৰ বুজ ল'বলৈ অসমলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ এই দলটো। উজনি অসমত ডাৱৰ বিস্ফোৰণ আৰু ভয়ংকৰ বান পৰিস্থিতি অব্যাহত আছে। প্ৰলয়নকাৰী বান